লাহৰীঘাটত এটা পথৰ জৰাজীৰ্ণ অৱস্থা। বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো গুৰুত্ব নাই চৰকাৰ প্ৰতিনিধিৰ। চৰকাৰলৈ বাট নাচাই পথ নিৰ্মাণৰ বাবে নিজেই ওলাই আহিল ৰাইজ। ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰি নিৰ্মাণ কৰিলে পথ। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ গেৰুৱা গাঁৱত উন্নয়নৰ ফোপোলা স্বৰূপ বুধবাৰে পুৱাৰ ভাগতে নিজ গেৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজ গেৰুৱা গাঁৱত পঞ্চায়তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাইজ। উল্লেখ্য যে নিজ গেৰুৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ এই পথটো ২-৩খন গাঁৱৰ কৃষক ৰাজ্যৰ বাবে এটি গুৰুত্বপূৰ্ণ পথ। এই পথটোৰ মেৰামতিৰ নামত পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতেই MGNৰেগা আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ পুঁজি মোকলাই দিয়া হৈছিল, কিন্তু একাংশ মধ্যভোগীয়ে সামান্য পৰিমাণৰ বালি মাটি ছটিয়াই পুঁজিৰ সিংহভাগ লুটি পুতি খালে। পৰৱৰ্তী সময়ত পুনৰ ৰাস্তাটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰি আহিছে যদিও কোনো কাণ সাৰ দিয়া নাই লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে। পথটোৰে গাড়ীৰ কথা বাদেই ৰাইজে পথাৰত উৎপাদন হোৱা ধান মাকৈ আদি ট্ৰেক্টৰ বা মহৰ গাড়ী আদিৰেও আনিব নোৱাৰা অৱস্থা। অৱশেষত উপায়বিহীন হৈ ২ নং ৱাৰ্ডৰ ৰাইজে ঘৰে ঘৰে চান্দা বৰঙণি তুলি পথটোৰ মেৰামতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে পুৱা ভাগতে হাতে হাতে ৰাইজে পথৰ ওপৰতে লাহৰীঘাট উন্নয়ন খণ্ড নিজ গেৰুৱা পঞ্চায়তৰ চৰকাৰ বিৰোধী শ্লোগান দি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধনেৰে পথ মেৰামতিৰ কামত নামি পৰে। ২খন গাঁও ইয়াত ২-৩খন গাঁও মিলি পেলাই আপোনাৰ ইফালে খেতি পথাৰ কৰে। এতিয়া আমি খেতি পথাৰ কৰোঁ ইফালে পৰা, কিন্তু খেতিখিনি চপোৱাৰ সময়ত আমাৰ বিৰাট অসুবিধা হয়। এই ৰাস্তাটোৰ কাৰণ একেবাৰে বেয়া হয়। বৰষুণৰ দিনত ইয়াত একঁকাল পানী জমা হয় আৰু এই ৰাস্তাটো মেৰামতিৰ কাৰণে পঞ্চায়তত বহুবাৰ আবেদন কৰা হৈছিল, কিন্তু তেওঁলোকে কোনো কাণসাৰেই নকৰিলে। কাণসাৰ নকৰাৰ পিছত কৈ আমি ৰাইজ ভাগৰি গৈছোঁ। ভাগৰি গৈ এইটো আমিতো খেতি চপাবই লাগিব। গতিকে এতিয়া আমি এটা উপায় কৰিলোঁ যে আমি ঘৰে ঘৰে আমি যি পাওঁ ৫০০-১,০০০ টকা যি পাওঁ গোটেইখিনিয়ে গোটাই মেলি আমাৰ গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে। গাঁৱৰ ৰাইজ ওলাই আহি পইচা মালি ইয়াত মাটি বেলেগৰ পৰা আনি আজি এই ৰাস্তাটো মেৰামতিৰ কাম কৰা হৈছে। কাম হ'ব, কিন্তু সময়মতে যাওঁ যে এতিয়া কাম আজিলৈকে হোৱা নাই। সেইকাৰণে আমি ৰাইজে মানে ৫০০-১,০০০ যোনে যি দিয়ে আমি তাৰ দি পইচা উঠাই পেলাই নিজাববীয়াকৈ আমি কাম কৰিছোঁ। কিমান মানুহ ওলাই আহিছে আজি? গাঁৱৰ গোটেইখিনি মানুহ ওলাই আহিছে। গাঁৱৰ গোটেইখিনি মানুহ ওলাই আহিছে। এইটো আমাৰ নিজৰ হাতে পইচা খৰচ কৰি ৫০০ কৰি তুলি আমি এতিয়া হাতে কামে লাগি আছো। গাঁৱৰ ৰাইজে কিমানকে টকা তুলিছে? ৫০০ কৰি ৫০০-১,০০০ তাৰপৰা যি পাইছো মই এইটোৱে। পঞ্চায়তৰ লগত যোগাযোগ কৰা নাছিল? আগত কৰা আছিলে, নহ'ল একো ফলাফল। সেইকাৰণে আমি এতিয়া নিজে লাগিছো আৰু আমাৰ ৰাস্তা মানে আমি এনেকুৱা দুৰ্বলতা এনেকুৱা মানে আমি কবলত পৰোঁ। আপোনাৰ তৰুণ গগৈ দিনতে কৈছিলে ৰাস্তাটো সম্পূৰ্ণ হ'ব বুলি। এতিয়া বৰ্তমান হেমন্ত বিশ্ব শৰ্মা দেৱে ৰাস্তাটো কৰি দিবও নোৱাৰিলে, বিজেপি দিনতো নোৱাৰিলে। বাৰু কোনে পাৰিব? সেইটোৱে আমাৰ এতিয়া আমি ইমান দুখীয়া গৰীব, দিনে হাজিৰা নকৰিলে আমাৰ দিন জিপি নচলে। তথাপিতো আমি ঘৰে ঘৰে কিবা যোনে যিমান পাইছে ৪০০, ৫০০, ১০০ যেনেকৈ পাৰিছে তুলি পেলাই আমি ৰাস্তাটো নিৰাময় কৰিব বুলি। ৰিপৰ্ট